মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6ৰ মেথছৰ যিখন পাৰ্ট 2 আছে তাৰ 10.5 কৰি চাওঁহা 10.5 আৰু পৃষ্ঠা নং আছে 185 ইয়াৰ প্ৰশ্নখিনি আজি তোমালোকৰ লগত অলপ আলোচনা কৰিম এইখিনি খালী ঘৰ দিয়া আছে খালী ঘৰত কি বহিব লাগে আমি লিখিব লাগে এতিয়া আমি চাওঁ প্ৰথম প্ৰশ্নটো চাওঁ আমাক এই নম্বৰ প্ৰশ্ন দিছে এটা খালী ঘৰ প্লাছ -50 ইকুৱেল টু 200 তো এই পাঠটো আমি শিকিবলৈ হ'লে আমি দুটামান বস্তু শিকিব লাগিব যদি আমি দুটা যোগত থাকে প্ৰথম যদি যোগত থাকে পিছত যদি যোগ চিন থাকে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব প্ৰথম যদি যোগ চিনত থাকে পিছত যদি বিয়োগ চিনত থাকে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তাৰপিছত প্ৰথম অংকত যদি বিয়োগত থাকে এটা যদি যোগত থাকে বিয়োগে যোগে আমি কৰিব লাগিব বিয়োগ বিয়োগে যোগে আমি বিয়োগ কৰিব লাগিব যদি দুইটা সংখ্যা বিয়োগ চিনত থাকে ইয়াত দুইটা বিয়োগ চিনত থাকে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া ইয়াত দেখিছোঁ কি আমি কিবা এটা সংখ্যাৰ লগত এটা কিবা সংখ্যা নাজানো আমি কিবা এটা সংখ্যাৰ লগত -50 যোগ কৰি +200 হৈছে গতিকে এটো কি হ'ব এই খালী ঘৰত কি হ'ব আমি কি কৰিব লাগিব এই +200 ৰ পৰা আমি এই -50 টো বিয়োগ কৰিব লাগিব এই সংখ্যাটো আমি বিয়োগ কৰিব লাগিব আমি বিয়োগ কৰিছোঁ -50 এতিয়া ইয়াত যোগ চিন আছে সংখ্যাটোৰ আগত যোগ চিন নাপাতিলেও হয় এইটো ধনাত্মক সংখ্যাই হয় এতিয়া আমি 200 পাতিলোঁ যদি দুইটা বিয়োগ চিন থাকে বিয়োগ আৰু বিয়োগে আমি কি কৰিব লাগিব যোগ চিন পাতিব লাগিব যেতিয়া ব্ৰেকেটটো অঁতাই দিম এই বিয়োগ চিন যে আমি অঁতাই দিম ব্ৰেকেট অঁতাই দিলে বিয়োগে আমি কি চিন পাতিব লাগিব যোগ চিন এটা আমি যোগ চিন পাতিলোঁ +50 তাৰমানে 200 লগত 50 যোগ কৰিলে কিমান হ'ব 250 হৈ যাব গতিকে ইয়াৰ কিমান হ'ব তেতিয়াহ'লে 250 বি নম্বৰত দিছে আমাক +50 ইয়াত খালী ঘৰ ইয়াত কি আছে -200 আমি কি কৰিব লাগিব এই সংখ্যাটো পাবৰ কাৰণে আমি -200 ৰ পৰা +50 টো বিয়োগ কৰিব লাগিব আমি পাতি ল'ম -200 তাৰ পৰা বিয়োগ কৰিব লাগিব এইটো +50 বিয়োগ কৰিব লাগিব এতিয়া এইটো -200 হ'ল এই বিয়োগে যোগে যেতিয়া আমি ব্ৰেকেট অঁতাই দিম বিয়োগে যোগে কি আছিলে বিয়োগ আৰু যোগ থাকিলে আমি কি কৰিম বিয়োগ আৰু যোগ থাকিলে কি কৰিম বিয়োগ কৰিম গতিকে এই বিয়োগে যোগে আমি ইয়াত কি দিম বিয়োগ পাতিম ইয়াত হৈ গ'ল এতিয়া 200 আগতে মাইনাছ চিন আছে আৰু 50 আগতে মাইনাছ চিন আছে আকৌ যদি বিয়োগ আৰু বিয়োগ দুটা থাকে আমি কি কৰিম বিয়োগে আমি যোগ কৰিম গতিকে 200 আৰু 50টো আমি যোগ কৰিম 200 আৰু 50 যোগ কৰিলে কিমান হ'ব 250 আৰু ইয়াত আগত থাকিব বিয়োগ চিন গতিকে আমি ইয়াত পাতিম -250 চি নম্বৰ চাওঁ আমি ইয়াত দিয়া আছে -60 প্লাছ এইটো খালী ঘৰ এইটো +200 দিছে আমি কি কৰিম এই +200 ৰ পৰা এই -60 টো বিয়োগ কৰিম 200 আকৌ এতিয়া কি ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে মাইনাছ থাকিলে আমি কি কৰিম যোগ চিনটো কি চিন পাতিম যোগ চিন যেতিয়া আমি ব্ৰেকেট উঠাই দিম এই মাইনাছটো আমি পাতিম যোগ চিন এতিয়া 200 লগত আমি 60 যোগ কৰিম কিমান হৈ গ'ল 260 গতিকে ইয়াত হ'ব 260 দুই নম্বৰ দিছে ইয়াত দিছে -60 প্লাছ এইটো খালী ঘৰ এইটো -200 আছে এইটো পাবৰ কাৰণে আমি কি কৰিম -200 ৰ পৰা এইটো -60 টো আমি বিয়োগ কৰিম এতিয়া -200 আমি পাতি লৈছোঁ মাইনাছে কি হ'ব মাইনাছে আমি চিনটো কিমান দিম প্লাছ দিম এই মাইনাছ চিনটো কি দিম প্লাছ দিম গতিকে এই ব্ৰেকেট যেতিয়া উঠাই দিম আমি এই মাইনাছটোৱে আমি ইয়াত প্লাছ চিন দিম +60 আকৌ ইয়াত হৈ গ'ল মাইনাছ আৰু প্লাছ আমি যদি মাইনাছ আৰু প্লাছ কৰোঁ মাইনাছৰ প্লাছ থাকিলে কি হ'ব মাইনাছ হ'ব মাইনাছ আৰু প্লাছ চিন থাকিলে আমি মাইনাছ কৰিব লাগিব বিয়োগ কৰিব লাগিব তাৰমানে 200 পৰা যদি আমি 60 বিয়োগ কৰোঁ কিমান হ'ব 140 আৰু চিনটো কি হ'ব মাইনাছত হ'ব গতিকে ইয়াত হ'ব -140 পিছৰটো আছে -200 -50 এতিয়া এই -200 পাতি লৈছোঁ ইয়াত মাইনাছ আৰু মাইনাছ থাকিলে আমি কি কৰিম প্লাছ কৰিম চিনটো কি দিম প্লাছ ইয়াত আমি প্লাছ দিম +50 হৈ গ'ল আকৌ ইয়াত আছে মাইনাছ আৰু প্লাছ থাকিলে কি হ'ব মাইনাছ আৰু প্লাছ থাকিলে মাইনাছ হ'ব মাইনাছ আৰু প্লাছ থাকিলে মাইনাছ কৰিব লাগিব গতিকে 200 পৰা আমি যদি 50 বিয়োগৰ কিমান থাকিব 150 আৰু চিনটো হ'ব মাইনাছ
গতিকে ইয়াৰ আনসাৰটো হ'ব -150 পিছতো আছে +200 আৰু ইয়াত আছে -50 মাইনাছ প্লাছ 50 আছে এতিয়া +200 তো আমি 200 হিচাপে পাতিলোঁ মাইনাছ আৰু প্লাছ থাকিলে কি কৰিব লাগিব আমি মাইনাছ কৰিব লাগিব মাইনাছ আৰু প্লাছ থাকিলে কি কৰিব লাগিব মাইনাছ গতিকে মাইনাছ আৰু প্লাছ আছে গতিকে আমি ইয়াত পাতিম মাইনাছ 200 পৰা 50 বিয়োগ কৰিলে কিমান হ'ব 150 গতিকে ইয়াত পাতিব লাগিব আমি 150 ইয়াত লিখা আছে আমাৰ -200 আৰু +60 লিখা আছে গতিকে আমি -200 টো পাতি লৈছোঁ -200 মাইনাছ আৰু প্লাছ থাকিলে আমি পাতিম মাইনাছ আৰু প্লাছ থাকিলে কি পাতিম আমি মাইনাছ পাতিম গতিকে এই মাইনাছটো এই প্লাছটো ইয়াত কি হ'ব মাইনাছ হ'ব 60 আকৌ যদি দুটা সংখ্যা আগত মাইনাছ থাকে মাইনাছ আৰু মাইনাছ থাকিলে আমি কি কৰিম প্লাছ কৰিম দুটা মাইনাছ থাকিলে আমি কি কৰিম প্লাছ গতিকে ইয়াৰ আগতে মাইনাছ আছে ইয়াতে মাইনাছ আছে আমি দুটা যোগ কৰিব লাগিব 200 আৰু 60 যোগ কৰিলে কিমান হ'ব 260 আৰু চিনটো ইয়াত মাইনাছ চিন হ'ব ইয়াত হ'ব -260 এটা -200 আৰু -60 আছে এই -200 আমি পাতি লৈছোঁ মাইনাছ থাকিলে কি কৰিম মাইনাছ আৰু মাইনাছ থাকিলে কি চিন হ'ব প্লাছ গতিকে এই মাইনাছটোৰ কাৰণে আমি ইয়াত কি দিম প্লাছ দিম ইয়াত 60 হ'ল যেতিয়া আমি ব্ৰেকেটটো উঠাই দিলোঁ এই মাইনাছটো আমি কি চিন দিলোঁ প্লাছ এতিয়া মাইনাছ আৰু প্লাছ হ'লে কি হ'ব মাইনাছ প্লাছ হ'লে কি কৰিব লাগিব মাইনাছ কৰিব লাগিব এতিয়া 200 পৰা 60 বিয়োগ কৰিলে কিমান হ'ব 140 আৰু আনসাৰটো কি হ'ব মাইনাছত হ'ব গতিকে -140 ইয়াৰ পিছত তোমালোকে কৰি চাওঁ 10.6 দিছে -3 আৰু 1 ৰ মাজৰ অখণ্ড সংখ্যাটো হ'ল ইয়াত অপশ্যন দিয়া আছে -4 -1 2 3 এতিয়া আমি এইটো শিকিবলৈ হ'লে আমি সংখ্যা ৰেখাডাল আমি শিকিব লাগিব ইয়াৰ কিতাপত এডাল সংখ্যা ৰেখা দিয়া আছে ইয়াৰ মাজত থাকিব শূন্যটো শূন্যৰ সোঁফালে যিখিনি সংখ্যা সেইখিনি হ'ল ধনাত্মক সংখ্যা এইখিনি যোগত শূন্যৰ বাওঁফালে যিখিনি সংখ্যা সেইখিনি হ'ল ঋণাত্মক সংখ্যা এইখিনি বিয়োগত মানে এইখিনি হ'ল নিগেটিভ এইখিনি হ'ল পজিটিভ আৰু এই সংখ্যা ৰেখাডালত আমি যিমানে বাওঁফালৰ পৰা সোঁফাললৈ যিমানে গৈ থাকিম এই কাৰ চিনডাল চোৱা তোমালোকে সোঁফাললৈ যিমানে গৈ থাকিম বাওঁফালৰ পৰা সোঁফাললৈ সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে আৰু যিমানে আমি সোঁফালৰ পৰা বাওঁফাললৈ আহি থাকিম এই কাৰ চিনডাল এইফালে দিছে আমি এইফালৰ পৰা যদি এই বাওঁফাললৈ আহি থাকিম সংখ্যাবোৰ সৰু হৈ গৈ থাকে এতিয়া এডাল সংখ্যা ৰেখাত ইয়াত -6 লৈকে আছে আৰু এইফালে +6 লৈকে আছে এতিয়া চাওঁ আমি বাওঁফালৰ পৰা যদি সোঁফাললৈ যাওঁ তেতিয়া -6তকৈ -5টো ডাঙৰ হয় তেনেকৈ -5তকৈ -4টো ডাঙৰ হয় তেনেকৈ -4তকৈ -3টো ডাঙৰ -3তকৈ -2টো ডাঙৰ -2তকৈ -1টো ডাঙৰ আকৌ -1তকৈ 0টো ডাঙৰ তেনেকৈ 1তকৈ 2টো ডাঙৰ 2তকৈ 3টো ডাঙৰ তেনেকৈ আগবাঢ়ি গৈ থাকে আৰু যিমানে সোঁফালৰ পৰা বাওঁফাললৈ অহা হয় সংখ্যাবোৰ সৰু হৈ গৈ থাকে এতিয়া এই -2টো -1তকৈ সৰু হয় আকৌ -3টো -2তকৈ সৰু হয় এতিয়া দিছে আমাক -3 আৰু 1ৰ মাজৰ অখণ্ড সংখ্যাটো -3 এই -3 এডাললৈ চাওঁ -3 কোনটো সংখ্যা এইটো সংখ্যা তাৰপিছত 1 কোনটো সংখ্যা এইটো সংখ্যা এই -3 আৰু 1ৰ মাজত কোনকেইটা সংখ্যা আছে -2 আছে -1 আছে আৰু 0 আছে -3 আৰু 1ৰ মাজত তিনিটা সংখ্যা আছে -2 -1 আৰু 0 এতিয়া -3 আৰু 1ৰ মাজত কোনটো হ'ব এতিয়া -1 হ'ব ইয়াত কোনটো হ'ব -1 কাৰণ -4টো এটাৰ মাজত নাই আকৌ 2টো নাই ইয়াত 2টো ইয়াত আছে আৰু 3টো আছে ইয়াত গতিকে -3 আৰু 1ৰ মাজত কোনটো সংখ্যা হ'ব -1 তাৰপিছত দিছে আমাক তলৰ কোনটো সংখ্যা -6তকৈ ডাঙৰ অখণ্ড সংখ্যা -6তকৈ ডাঙৰ ইয়াত আছে -7 -9 0 -10 এতিয়া সংখ্যা ৰেখাডালত যিমানে আমি বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিব এই বাওঁফালৰ পৰা সোঁফাললৈ গৈ দিলে সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকিব আৰু ইয়াত দিছে -6 কোনটো সংখ্যা এইটো এতিয়া -6তকৈ ডাঙৰ বুলি ক'লে কোনফালে যাব আমি সোঁফালে এইফালে যাব লাগিব গতিকে ইয়াত কোনটো -7 -9 0 10 এতিয়া চাওঁ আমি -7 সংখ্যাটো -6ৰ এইফালে থাকিব এইটো -10 হ'ব যদি আৰু এটা ঘৰ লওঁ এই -10 হ'ব -9 টো আকৌ এইফালে থাকিব 0টো ক'ত আছে এইটো আৰু -10 বুলি ক'লে
সংখ্যাটোৰ এফালে থাকিব এটা -6 -7 -8 -9 -10 এনেকৈ গৈ থাকিব কিন্তু 0 বুলি ক'লে কোনটো সংখ্যা এইটো সংখ্যা -6 তকৈ ডাঙৰ কোনটো সংখ্যা হ'ব তেতিয়াহ'লে এই 0টো হ'ব কাৰণ -6 তকৈ সংখ্যাটো কোনফালে আছে সোঁফালে আছে গতিকে 0টো -6 তকৈ ডাঙৰ 3 প্ৰশ্ন দিছে তলৰ অখণ্ড সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমবোৰ সজোৱা ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ ইয়াৰ সংখ্যাবোৰ দিছে -1 6 0 3 -3 -2 -7 5 আমি এতিয়া সংখ্যা ৰেখালৈ আমি ইয়াত আঁকি লওঁ এতিয়া আমি সংখ্যা ৰেখা আমি আঁকিবলৈ লৈছোঁ এইটো 0 সোঁফালে 1 2 3 4 5 6 বাওঁফালে কিমান হ'ব -1 -2 -3 -4 -5 -6 -7 এতিয়া চাওঁ আমি গোটেইকেইটা সংখ্যা বহালোঁ -7 এইটো -7 আৰু এইটো 6 এইটো 6 এতিয়া সংখ্যা ৰেখাৰ যিমানে আমি বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিম আমি সংখ্যাবোৰ কি হৈ যায় ডাঙৰ হৈ যায় আৰু যিমানে আমি সোঁফালৰ পৰা যিমানে বাওঁফাললৈ এইফালে আহি থাকিম সংখ্যাবোৰ সৰু হৈ যায় আৰু এইফালে গৈ থাকিলে কিবা হয় সংখ্যাবোৰ ডাঙৰ হয় গতিকে আমি ইয়াত দেখিছোঁ ইয়াত এই সংখ্যাকেইটাৰ ভিতৰত -1 6 0 3 -3 -2 -7 5 এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হয় এই 6টো হয় 6টো ইয়াত আছে সেইটো আটাইতকৈ সোঁফালে আছে আটাইতকৈ সৰু কোনটো হয় এই -7 -7টো একেবাৰে বাওঁফালে আছে গতিকে সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰম একেবাৰে সৰু কোনটো হ'ব -7টো একেবাৰে সৰু হ'ব গতিকে আমি -7টো আমি ইয়াত পাতিম তাৰপিছত আছে -7টো হ'ল তাৰপিছত আছে -3 এইটো -3 হ'ব গতিকে -3টো ইয়াত হ'ব -3তকৈ ডাঙৰ কোনটো হ'ব ইয়াত -2 গতিকে -2 আমি ইয়াত পাতিলোঁ তাৰপিছত আছে -1 এইটো -1 -1টো ইয়াত পাতিলোঁ -1তকৈ ডাঙৰ কোনটো -1তকৈ ডাঙৰ কোনটো হ'ব 0টো হ'ব 0টো আমি ইয়াত পাতিলোঁ তাৰপিছত 0তকৈ ডাঙৰ কোনটো হ'ব 3 হ'ব এইটো 3 তাৰপিছত আছে 5 আছে আৰু শেষত কি আছে 6টো একেবাৰে ডাঙৰ ইয়াত আটাইতকৈ সৰু কোনটো হয় -7 আটাইতকৈ ডাঙৰ কোনটো হয় 6 গতিকে ঊৰ্ধ্বক্ৰমটো এইটোৱে -7 -3 -2 -1 0 3 5 6 পিছৰ দিছে আমাক 2 নম্বৰটো 2 নম্বৰ দিছে আমাক -20 -30 -10 0 10 30 20 এতিয়া ইয়াত একেবাৰে সৰু কোনটো হ'ব -30টো একেবাৰে সৰু হ'ব গতিকে আমি প্ৰথমতে পাতিম ইয়াত -30 হ'ব তাৰপিছত কোনটো হ'ব -20 হ'ব তাৰপিছত হ'ব -10 তাৰপিছত হ'ব 0 তাৰপিছত হ'ব 10 20 30 গতিকে ঊৰ্ধ্বক্ৰমটো এইটো হ'ব -30 -20 -10 0 10 20 30 ইয়াত একেবাৰে সৰুটো হৈ গ'ল -30 আটাইতকৈ ডাঙৰটো হৈ গ'ল +30 4 নম্বৰ দিছে তলত দিয়া সংখ্যা দুটাৰ মাজৰ সকলোবোৰ অখণ্ড সংখ্যা লিখা ইয়াত দিছে 0 আৰু 6 তাৰ মাজত অখণ্ড সংখ্যাবোৰ লিখিব লাগে আমি যদি সংখ্যা ৰেখাডাল চাওঁ এডাল সংখ্যা ৰেখা এইটো 0 আৰু এইটো হৈ গ'ল 6 আমাক কৈছে 0 আৰু 6ৰ মাজত সকলো 0 আৰু 6ৰ মাজত কি আছে 1 2 3 4 5 গতিকে 0 আৰু 6ৰ মাজত কি আছে 1 2 3 4 5 গতিকে আমি লিখিব লাগিব 0 আৰু 6ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ কি হ'ব 1 2 3 4 আৰু 5 তাৰপিছত দিছে আমাক -6 আৰু 6ৰ মাজত -6 আৰু 6ৰ মাজত কি আছে আমি যদি এডাল সংখ্যা ৰেখা চাওঁ এডাল সংখ্যা ৰেখা ইফালে -1 -2 -3 -4 -5 এইটো -6 ইফালে 1 2 3 4 5 6 7 এইটো হ'ল 6 আমাক কৈছে -6 আৰু +6ৰ মাজত কি আছে -6 আৰু +6ৰ মাজত কি আছে -5 -4 -3 -2 -1 0 1 2 3 4 5 লাগে আছে গতিকে আমি লিখিম -6 আৰু 6ৰ মাজত কি আমি অখণ্ড সংখ্যা পালোঁ আমি লিখিব লাগিব -5 -4 -3 -2 -1 0 1 2 3 4 5 এইকেইটা আছে
তাৰপিছতে কৈছে আমাক -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যা আমি যদি চাওঁ -7 আৰু 2ৰ মাজত আমি যদি এডাল অখণ্ড সংখ্যাই লওঁ এটো -1 -2 -3 -4 -5 -6 এটো -7 1 2 3 4 5 6 আমাক কৈছে -7 আৰু 2ৰ মাজত এটো -7 আৰু 2 তেনে কি অখণ্ড সংখ্যা আছে -6 -5 -4 -3 -2 -1 0 1 আছে যেতিয়া সংখ্যাবোৰ বাওঁফালৰ পৰা সোঁফাললৈ এফালে গতি কৰি গৈ থাকিব তেতিয়াহ'লে সংখ্যাবোৰ কি হ'ব ডাঙৰ হৈ গৈ থাকিব তেতিয়া মানে -6 তকৈ -5টো ডাঙৰ -5 তকৈ -4টো ডাঙৰ -4 তকৈ -3 ডাঙৰ -3 তকৈ -2 ডাঙৰ -2 তকৈ -1 ডাঙৰ -1 তকৈ 0টো ডাঙৰ 0 তকৈ আকৌ 1টো ডাঙৰ গতিকে সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম কি হ'ব -6 -5 -4 -3 -2 -1 0 আৰু 1 গতিকে আমি লিখিব লাগিব এনেকৈ লিখিব লাগিব -7 আৰু -2ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম হ'ব -6 -5 -4 -3 -2 -1 0 আৰু 1 আটাইতকৈ ডাঙৰ সংখ্যাটো এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হ'ব এই ঊৰ্ধ্বক্ৰমৰ ভিতৰত আটাইতকৈ ডাঙৰটো কোনটো হ'ব ডাঙৰটো হ'ব 1 হ'ব আৰু আটাইতকৈ সৰু কোনটো হ'ব ইয়াত আটাইতকৈ সৰু -6 হ'ব -6 আটাইতকৈ সৰু আৰু ডাঙৰটো হ'ব 1 তাৰপিছত দিছে -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা -12তকৈ ডাঙৰ বুলি কৈছে গতিকে আমি যেতিয়া সংখ্যা ৰেখাডাল লওঁ এডাল সংখ্যা ৰেখা ইয়াত -12লৈকে আছে এটা -12 -12তকৈ ডাঙৰ বুলি ক'লে কি কৰিব লাগিব আমি সংখ্যাটোৰ সোঁফালে যাব লাগিব এই সাইডত যাব লাগিব আমাক কৈছে ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'লে আমি -1লৈকে হ'ব এইখিনি ঋণাত্মক মাইনাছ থকাখিনি -1 -2 -3 -4 -5 -6 -7 এতিয়া -12তকৈ ডাঙৰ বুলি ক'লে এইখিনি হ'ব -11 -10 -9 -8 -7 -6 -5 -4 -3 -2 -1 এইখিনি হ'ল -12তকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা তোমালোকে ইয়াৰ ভিতৰত যিকোনো 5টা লিখিব পাৰা -1লৈকে যিকোনো 5টা লিখিব পাৰা এনেকৈ লিখিছোঁ মই -12তকৈ ডাঙৰ আমি লিখিম -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা আমি এনেকৈ লিখিম -11 -10 -9 -8 আৰু -7 ইয়াৰ কেইটা হ'ল 1 2 3 4 5 তোমালোকে -6 লিখিব পাৰা -4 লিখিব পাৰা -3 লিখিব পাৰা এনেকৈ লিখিব পাৰা 7 নম্বৰ প্ৰশ্ন দিছে আমাক সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলৰ উত্তৰবোৰ লিখা -3ৰ বাওঁফালে নিচেই কাষতে থকা আৰু -3ৰ সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যা দুটা লিখা ইয়াক তোমালোকে সংখ্যা ৰেখাডাল এই 2 নম্বৰডাল আঁকিব পাৰা এডাল বা এতিয়া -3 বুলি কৈছে -3 কোনটো হ'ব এইটো হ'ব -3 বাওঁফালে বুলি ক'লে কোনটো হ'ব এইটো সংখ্যা হ'ব বাওঁফালে বুলি ক'লে -4 হ'ব আৰু সোঁফালে বুলি ক'লে কিমান হ'ব -2 -3 বাওঁফালে নিচেই কাষতে কোনটো আছে -4 আৰু -3 সোঁফালে নিচেই কাষতে কোনটো আছে -2 গতিকে আমি লিখিম -3 বাওঁফালে নিচেই কাষতে থকা সংখ্যাটো হৈ গ'ল -4 -3 সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যাটো কিমান হ'ব -2 তাৰপিছত আমাক কৈছে -2ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো লিখা -2ৰ সোঁফালে যদি আমি এডাল লওঁ সংখ্যা ৰেখা যদি আমি এডাল আঁকো -2ৰ সোঁফালে বুলি কৈছে এতিয়া এইটো -2 সোঁফালে 5 একক দূৰত্বত আমি ইয়াৰ পৰা হিচাপ কৰোঁ 1 2 3 4 5 আমি 5 গৈ গ'লোঁ 1 2 3 4 5 -2ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো কিমান হ'ব 3 গতিকে আমি লিখিব লাগিব -2ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো কিমান হৈ যাব 3 তাৰপিছত দিছে আমাক -3ৰ দুয়োফালে 3 একক দূৰত্বত থকা দুটা অখণ্ড সংখ্যা লিখা -3ৰ দুয়োফালে 3 একক দূৰত্বত আমি যদি -3টো লওঁ যদি আমি এটা সংখ্যা ৰেখা লওঁ এইটো -3 3 একক দূৰত্ব বুলি ক'লে দুইফালে বুলি কৈছে আমি ইয়াৰ পৰা লওঁ 1 2
3 3 ক দুটাত কিমান হ'ব -6 আৰু যদি সোঁফালে লওঁ ইয়াৰ পৰা লওঁ 1 2 3 কিমান হ'ব 0 -3 সোঁফালে 3 একক দুটাত থকা অখণ্ড সংখ্যা কিমান হ'ব -6 আৰু 0 গতিকে আমি লিখিব লাগিব -3 পৰা 2 ফালে 3 একক দুটাত থকা অখণ্ড সংখ্যা দুটা হ'ল কি হ'ল -6 আৰু 0 ইয়াৰ পিছত আমাক দিছে তলৰ বাকচত ডাঙৰ সৰু চিনটো দি ভৰোৱা বুলি কৈছে এতিয়া এটো ডাঙৰ চিন সৰু চিন এটো সমান চিন এতিয়া ইয়াত 3 আছে -3 আছে কোনটো ডাঙৰ আমি যদি সংখ্যা ৰেখাডাল চাওঁ এটো 3 জানোবা এটো 3 আৰু এটো হৈ গল এটো -3 এটো হল +3 এটো -3 এটো -3 আৰু এটো +3 কোনটো ডাঙৰ গতিকে যেতিয়া আমি সংখ্যাটো সোঁফালে গৈ থাকিম সংখ্যাটো ডাঙৰ হৈ গৈ থাকে -3 তকৈ +3 টো ডাঙৰ গতিকে আমি ইয়াত ভৰাব লাগিব ডাঙৰ চিনটো 3 টো ডাঙৰ গতিকে আমি এটো চিন ভৰাম দুই নম্বৰ দিছে -3 আৰু 5 এতিয়া আমি দেখিছো -3 যদি এটো -3 হয় এটো যদি -3 হয় 5 এফালে থাকিব 1 2 ইয়াত চাও আমি -3 এটো আৰু 5 কোনটো এটো গতিকে কোনটো ডাঙৰ 5 টো ডাঙৰ হ'ব 5 টো ডাঙৰ এটো চিন দিব লাগিব আমি তাৰছত -2 আৰু -4 আমি চাও -2 আৰু -4 এটো -2 আৰু -4 কোনটো এটো এটো -4 আৰু এটো -2 কোনটো ডাঙৰ গতিকে -4 তকৈ -2 টো ডাঙৰ এর কোনটো ডাঙৰ হ'ব -2 টো ডাঙৰ হ'ব ইয়াত -5 দুটা সমান হ'ব সমান দিম -109 আৰু 1 -109 কৈ 1 টো এই 1 টো ডাঙৰ হ'ব গতিকে এটো 1 টো ফালে ডাঙৰ এটো সৰু হয় -8 -4 আমি যদি -8 চাওঁ এডাল সংখ্যা ৰেখা -8 সংখ্যাটো হ'ল এটো এটো -8 আৰু এটো হৈ গল -4 এ কোনটো ডাঙৰ -8 তকৈ -4 টো ডাঙৰ কাৰণ যদি সোঁফালে যিমানে গৈ থাকিম সংখ্যা ৰেখাডাল ডাঙৰ হৈ গৈ থাকে গতিকে ডাঙৰ কোনটো হ'ব -4 টো ডাঙৰ